মেঘালয়ৰ তুৰাত 5 বাংলাদেশী নাগৰিকক আটক ৰাজশ্বাহী জিলাৰ 5 বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে আটক হৈছে সোহেল ৰাণা সাবি আলী তাসাকুল ইছলাম জিয়াদুৰ শেখ আৰু নবী আলী তুৰা হৈ গুৱাহাটীলৈ আহি থকা অৱস্থাত আটক কৰা হৈছে হাথিঙিমাৰীৰ পৰা এখন বলেৰত মেঘালয়লৈ গৈ আছে ঠিক তেনেতেই আটক কৰিছে আৰক্ষীয়ে সোহেল ৰাণা সাবি আলী তাসাকুল ইছলাম সহিতে জিয়াদুৰ শেখ আৰু নবী আলীক আটক কৰিছে আৰক্ষীয়ে জামুগুৰি হাটৰ উত্তৰাঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ বনৰীয়া হাতীৰ এটা বৃহৎ জাকৰ জাকটোত 40ৰ পৰা 50 জনীয়া হাতী আছে গতিকে কৃষি পথাৰ নষ্ট কৰিছে কৃষকৰ সপোন শেষ কৰি পেলাইছে বামুনি পাম চেলনি পামকে ধৰি আন কেইবাখনো গাঁৱত হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ভুক্তভোগী ৰাইজে ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ ইয়াত নাচায় সেইকাৰণে আমি ইয়াত গোটেইখিনি ইয়াত নষ্ট কৰিলে আমাৰ ইয়াৰ চাহ আৰু ইফালে বাৰী খেতি কৰাৰ গোটেই বাঁহ নষ্ট কৰিলে এতিয়া ধান কঠীয়া পেলোৱা এতিয়া গছকিলে এতিয়া আমি কেনেকুৱাকৈ খেতি কৰিম এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ব্যৱস্থা নলয় নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কি খেতি নষ্ট কৰিলে আপোনাৰ খেতি ইয়াত বহুত 4-5 কিচিমৰ খেতি নষ্ট কৰিলে ইয়াতে মুঠৰ পৰা চাহ খেতি নষ্ট কৰে চাহ খেতি নষ্ট কৰিলে NGOৰ পৰা অনা ইয়াত আম আৰু কঁঠাল পুলি ল'বৰ কাৰণে তৈছিলে দুদিন দেৰি হ'ল সেইটো গোটেই গছকি খতম কৰিলে নামেৰি উদ্যানৰ পৰা যিটো ইয়াত আদি ওলাই আহে 35-40 পৰা 40 টন মান আনুমানিক হ'ব পাৰে এতিয়া গোটেই আমাৰ বাঁহ খতম দুজোপা বাঁহ আছে খতম এইটো আমাৰ ইয়াত মানুহ ডিউটি তৈছিলোঁ মুঠৰ পৰা মানুহ ইয়াৰ পৰা পলাই সাৰি কোনোমতে বাচিলে এটা আমাৰ ইয়াত ঘৰ গোটেইখিনি ইয়াত নষ্ট কৰিলে তাৰ ব্যৱস্থা কোনে ল'ব আমাৰ ইয়াত এতিয়া লগভগ 30-35 হাজাৰ মান আমাৰ লছ হৈ গ'ল সেইটো এতিয়া আমাক ক্ষতিপূৰণ লাগিব ঠিক বন বিভাগক আমি গাঁওবুঢ়াক ইতিমধ্যে অৱগত কৰিছিলোঁ গাঁওবুঢ়া কৈছে না কাৰণে ক'ব নোৱাৰোঁ কিন্তু এতিয়া মুঠৰ পৰা আমাৰ ক্ষতিপূৰণ লাগিব আমাৰ বহুত কষ্ট ৰাজ্যৰ শিক্ষা খণ্ডৰ ফুফুলা স্বৰূপ নগাঁও জিলাৰ ৰূপহী শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা 1991 চনতে প্ৰতিষ্ঠা লাভ কৰিছিল বিদ্যালয়খনে এই বিদ্যালয়খনে এতিয়া উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে শংকৰ মাধৱ প্ৰাথমিক বিদ্যালয়খনত আছে প্ৰায় 32 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী পকী গৃহৰ অভাৱত জৰাজীৰ্ণ জুপুৰিতে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে কণ শিক্ষাৰ্থীয়ে চৰকাৰ তথা শিক্ষা বিভাগক বাৰম্বাৰ অনুৰোধ জনায়ো আজি পৰ্যন্ত সুফল নাপালে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া অভিভাৱক হওক শিক্ষাৰ্থী হওক বা শিক্ষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় এই সন্দৰ্ভত এক প্ৰতিবেদন চাওক আমাৰ সাংবাদিক যোগেশ শৰ্মাৰ যিটো সময়ত চৰকাৰখনে শিক্ষা বিভাগৰ উন্নয়নৰ যি ঢাকঢোল বজাই আছে ঠিক সেই সময়তে নগাঁও জিলাৰ চাপানলাৰ এখন বিদ্যালয় জৰাজীৰ্ণ অৱস্থা এতিয়া অস্বস্তিত পেলাইছে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক মই বৰ্তমান উপস্থিত আছো সেই বিদ্যালয়খনৰ চৌহদত মই পোনপ্ৰথমে ND24 দৰ্শকসকলক সেই বিদ্যালয়খন দেখুৱাবলৈ অনুৰোধ জনাইছো হয় দেখিবলৈ পোৱা গৈছে এতিয়া শিক্ষা বিভাগৰ যি উন্নয়ন হৈছে সেই উন্নয়নৰ ঢুকি পোৱা নাই নগাঁও জিলাৰ চাপানলাত অৱস্থিত শংকৰ মাধৱ প্ৰাথমিক বিদ্যালয় এতিয়াও কিন্তু ছাত্ৰ ছাত্ৰীসকলে জৰাজীৰ্ণ শ্ৰেণীকোঠাৰ ভিতৰতে এইদৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে মই ইয়াৰ পৰিৱেশটো দেখুৱাই আছো আচলতে কিদৰে আচলতে ছাত্ৰ ছাত্ৰীসকলে বিপদসংকুল বুলিয়ে ক'ব লাগিব কিয়নো বতাহ ধুমুহাৰ সময় এতিয়া বতাহ ধুমুহাৰ সময়ত কিন্তু এই যি ঘৰটো ভাঙি যোৱাৰ সম্ভাৱনা আছে আৰু এজাক বৰষুণ হ'লে এই বিদ্যালয়খন বন্ধ হৈ পৰে কিয়নো ইয়াৰ যি অৱস্থা সেই অৱস্থা এতিয়া ছাত্ৰ ছাত্ৰীসকলক যি অসুবিধাৰ সন্মুখীন হ'বলৈ বাধ্য কৰাইছে আৰু অসুবিধাৰ সন্মুখীন হৈ আছে আৰু এই ক্ষেত্ৰত মই এই বিদ্যালয়গৰাকী প্ৰধান শিক্ষয়িত্ৰীগৰাকী মোৰ লগত উপস্থিত আছে মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম হয় বাইদেউ দেখিবলৈ পোৱা গৈছে 1991 চনতে এই বিদ্যালয়খন স্থাপন হৈছিল কিন্তু আজিলৈকে পকী ঘৰৰ যি এটা ঘৰ আপোনালোকে নাপালে হয় 1991 চনতে এই বিদ্যালয়খন স্থাপন কৰা হৈছিলে কিন্তু 2013 চনত এই বিদ্যালয়খন চৰকাৰে প্ৰাদেশিকৰণ পদ স্থায়ীকৰণ কৰিলে কিন্তু আজিলৈকে এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী উন্নয়নৰ কথা চিন্তা নকৰিলে যি নেকি গোটেই এতিয়া দেশতে
মানে সৰ্বশিক্ষা মিছনে ঢাক ঢোল বজাই শিক্ষাৰ উন্নতি কৰি আছে, কিন্তু সেই সময়তে এই শংকৰ মাধৱ প্ৰাথমিক বিদ্যালয়খনৰ অৱস্থা অতি শোচনীয়, জৰাজীৰ্ণ। গতিকে ছাত্ৰ ছাত্ৰীসকলক দেখিলে বেয়া লাগে। আৰু ছাত্ৰ ছাত্ৰীসকলে সদায় মানে বাইদেউক সোধে যে বাইদেউ আমাৰ স্কুলখন কেতিয়া পকীকৰণ হ'ব। মই তেওঁলোকক সদায় কওঁ যে মই চৰকাৰক সবিনয় বিনয় নিবেদন কৰিছো। বহুবাৰ শিক্ষামন্ত্ৰী বিধায়ক মহোদয়কো আমি দৰখাস্ত দিছো আৰু ৰূপহী শিক্ষা খণ্ড বিষয়া মহোদয়কো তেওঁক নিমন্ত্ৰণ কৰি আনি এই জৰাজীৰ্ণ অৱস্থা দেখুৱাইছো। গতিকে তেখেতেও কৈছে যে বাইদেউ আপোনাৰ মানে বিল্ডিং হ'ব আহিব, কিন্তু কোৱাৰ পিছতো আজি 2 বছৰ হ'ল, আজি পৰ্যন্ত এই বিল্ডিঙৰ কোনো খবৰ নাই। তথাপিতো মই ইঞ্জিনিয়াৰক এদিন ফোন কৰি সুধিলো যে বাইদেউ ফাণ্ড নাই, আপোনাৰ স্কুলখন ধৰি থোৱা হৈছে কিন্তু ফাণ্ড নাই কাৰণে আপোনাক দিব পৰা নাই, সেই বুলি কৈ আজি এবছৰ হ'ল তেনেকৈ আছে। আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থা মানে বৰষুণ দিলে বৰষুণ পৰে আৰু ৰ'দ দিলেও ৰ'দত মানে গৰু ছাগলীৰ অত্যাচাৰ। গতিকে এই শোচনীয় অৱস্থাতে এই বিদ্যালয়খন চলাই আছো জৰাজীৰ্ণ অৱস্থাত। গতিকে শিক্ষাৰ উন্নতিৰ বাবে মই কৰজোৰে শিক্ষামন্ত্ৰী মহোদয়কে হওক মানে ৰূপহী শিক্ষা খণ্ড বিষয়া মহোদয়কে হওক অতি সোনকালে যাতে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উন্নতিৰ বাবে এই এটা পকীকৰণ গৃহ মানে দিবৰ বাবে মই কৰজোৰে প্ৰাৰ্থনা কৰিছো। বাইদেউ আপুনি কিমান বছৰৰ পৰা ইয়াত কাম কৰি আছে? মই 1991 চনৰ পৰাই কৰি আছো। আজিলৈকে নহ'ল আপোনাৰ ৰিটায়াৰমেণ্টৰ মোৰ এই 2026 চনত নগৰ ভিন্ন স্থানত CM ভিজিলেন্সৰ অভিযান। আজি পুৱাৰে পৰা অভিযান অব্যাহত ৰাখিছে CM ভিজিলেন্সে। বাজিয়া গাঁও আৰু বামুনিত চলিছে অভিযান। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেলেংকাৰী সন্দৰ্ভত চলোৱা হৈছে অভিযান। বৃহস্পতিবাৰে অভিযান চলাইছিল দলটোৱে। বৰদুৱাৰ টুকটুকি পানবাৰী সত্ৰত অভিযান চলাইছিল। অচিৰেই তদন্তৰ আওতালৈ আহিব বিভাগটোৰ মুখ্য অভিযন্তা। তদন্তৰ আওতালৈ আহিব কাৰ্যবাহী অভিযন্তাও। 30 গৰাকীকৈ আমোলা বিষয়া ঠিকাদাৰো তদন্তৰ আওতালৈ আহিব। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে দিছপুৰলৈ প্ৰেৰণ কৰিছিল এক পত্ৰ আৰু সেই পত্ৰত কেলেংকাৰীক লৈ তদন্তৰ নিৰ্দেশ দিছিল অসম চৰকাৰক। ৰাজ্য চৰকাৰে কেলেংকাৰী তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে CM ভিজিলেন্সক। 26/2025ত গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে CM ভিজিলেন্সে। বৰষুণৰ পানী সংৰক্ষণ কৰা আঁচনিৰ নামত কেলেংকাৰী সংঘটিত হৈছিল। জিলাই জিলাই বিদ্যালয় আৰু ধৰ্মীয় অনুষ্ঠান ৰূপায়ণ হৈছিল এই আঁচনিখনৰ জৰিয়তে। 2009ৰ পৰা 2012 চনলৈকে এই বিভাগটোত এই ব্যাগুম কেলেংকাৰী সংঘটিত হৈছিল। আৰু সেই কেলেংকাৰীৰ এতিয়া উৰ বিচাৰি নামি পৰিছে অভিযান CM ভিজিলেন্সৰ। গতিকে এটা বৃহৎ দলে নগাঁৱৰ বিভিন্ন স্থানত অভিযান চলাই থকাৰ খবৰ আহিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।